হে গাইস, যিসকলে ইউটিউব ভিডিঅ' বনাব বিচাৰে নাইবা ইউটিউবৰ পৰা ইনকাম কৰিব বিচাৰে, আচলতে কিছুমানে কয় যে ইউটিউবত বোলে কোনো কষ্ট নাই। আজি মই আপোনালোকক ৰিয়েলিটি কম ইউটিউবৰ। চাওক, ফাৰ্ষ্টত ধৰিলে আপুনি এটা চেনেল ষ্টাৰ্ট কৰিলে, অৰ্থাৎ চেনেল আপুনি ক্ৰিয়েট কৰি ল'লে। চেনেল ক্ৰিয়েট কৰাৰ লগে লগে আপোনাৰ সন্মুখত এটা কণ্ডিশ্যন আহিব, এটা প্ৰব্লেম আহিব আপোনাৰ, যে আপোনাৰ ভিডিঅ' আইডিয়া, আপুনি কি বিষয়ত ভিডিঅ' বনাব সেই আইডিয়াটো লাগিব আপোনাৰ। ধৰিলো আপুনি আইডিয়াটো জেনাৰেট কৰিলে, আপোনাৰ এক দুই দিনত আপুনি এটা আইডিয়া জেনাৰেট কৰি ল'লে। সেই আইডিয়াৰ ওপৰত আপোনাৰ লাগিব স্ক্ৰিপ্ট বনাই কিনে আপুনি ধৰিলো ভিডিঅ'টো এতিয়া আপোনাৰ কৰিব লাগিব শ্বুট। যেতিয়া আপুনি ভিডিঅ' শ্বুট কৰিবলৈ যাব, তেতিয়া আপোনাৰ মাইণ্ডত চলিব যে এইবিলাক নকৰোঁ। চ' আপুনি ৩-৪ ঘণ্টামান ভিডিঅ' শ্বুট কৰি কিনে ফাইনেল আপোনাৰ ভিডিঅ' কমপ্লিট, শ্বুট কৰা কমপ্লিট। এতিয়া আপোনাৰ আহিব এডিট কৰা। যেতিয়া আপোনাৰ এডিট কৰা আহিব, তেতিয়া আপুনি প্ৰায় গিভ আপ কৰিয়ে দিব, কাৰণ এডিট কৰাত ইমান ঝামেলা। যদি আপুনি ভালদৰে এডিট নকৰে তেনেহ'লে আপোনাৰ ভিডিঅ'টো ভাইৰেল নহয়। চ' এডিট কৰা কমপ্লিট, ধৰিলোঁ আপুনি এডিটো কৰিলে। এতিয়া হ'ল আপোনাৰ আপলোড কৰাৰ সময়ত অলপ মনত ফূৰ্তি আহে যে এতিয়া ভিডিঅ'টো কমপ্লিট হ'ল, আপলোড কৰিম। আপলোড কৰাৰ পিছত আপোনাৰ লাগিব SEO, যিটোৱে আপোনাক পাগল কৰি পেলাব একেবাৰে। অৰ্থাৎ SEO, যদি আপুনি SEO কৰিব নোৱাৰে, আপোনাৰ ভিডিঅ'ত ভিউজ হাইট আই থিংক আপোনাৰ ভিডিঅ' 20ৰ পৰা 30টা মান ভিউজ আহিব। আপোনাৰ এবছৰ 2 বছৰ পিছত 20টা বা 30টা ভিউজ আহিব আৰু ভিউজ নাহে। যদি আপুনি SEO কমপ্লিট কৰিলে, আপুনি চাব 30 দিনমান পিছত আপোনাৰ 100টা ভিউজ আহিছে। চ' ইউটিউবৰ ৰিয়েলিটি এইটোৱে। চ' যদি এইবিলাক কমপ্লিট কৰিছে, তথাপি আপুনি আপোনাৰ সন্মুখত এটা কি কনচিষ্টেঞ্চি, যিটো কোনেও ধৰি ৰাখিব নোৱাৰে। যিসকলে ধৰি ৰাখিছে সেইসকলে সফল হ'ব পাৰিছে। যদি আপুনি কনচিষ্টেঞ্চি ধৰি ৰাখিব বিচাৰে, এই চেনেলটো আপুনি ফ'ল' কৰি ৰাখক। আপুনি এনেকুৱা আৰ্নিং ৰিলেটেড, লগতে ইউটিউব কেনেকৈ গ্ৰ' কৰিব পাৰি, সকলোবিলাক টিপছ আপোনালোকে ইয়াতে পাই থাকিব। আজিকালি এইখিনিয়ে ভিডিঅ' ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চোৱাৰ কাৰণে ধন্যবাদ।